বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক এমাহৰ বাবে অব্যাহতি দিছে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বই দলীয় কাৰ্যকলাপৰ পৰা আঁতৰি থাকিবলৈ শৃংখল চলিহাক পৰামৰ্শ দিছে। শৃংখল চলিহাক সোশ্যাল মিডিয়া সংবাদ মাধ্যম সকলোৰে পৰা আঁতৰত থাকিবলৈ নিৰ্দেশ দিছে। কালি এখন নাগৰিক সভা অনুষ্ঠিত হৈছিল শিৱসাগৰত আৰু সেই নাগৰিক সভা পৰিত্যাগ কৰিছিল শৃংখল চলিহাই। সেই সভাখন একপক্ষীয়ভাৱে অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল শৃংখল চলিহাই। নিৰপেক্ষ হোৱা নাছিল সেই বৈঠকখন। ৰাইজৰ দলৰ সভা বুলি অভিযোগ উত্থাপন কৰি নাগৰিক সভাৰ পৰা ওলাই আহিছিল শৃংখল চলিহাই আৰু তাৰ পিছতে শৃংখল চলিহাৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বই এনে কিছু পৰামৰ্শ আগবঢ়াইছে যাতে এমাহৰ বাবে জিৰণি দিয়া হয় শৃংখল চলিহাক। তাৰ ব্যৱস্থা গ্ৰহণ কৰি শৃংখল চলিহাক দলীয় সকলো কাৰ্যকলাপৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে। আৰু এই বিষয়তে আজি এখন সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিৱসাগৰৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে ক'লে অতি বিস্ফোৰক মন্তব্য শৃংখল চলিহাৰ সন্দৰ্ভত, যদি আত্মসন্মান আছে তেতিয়াহ'লে চিৰকালৰ বাবে বীৰ লাচিত সেনা এৰিব শৃংখল চলিহাই। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। শেহতীয়াকৈ উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযান আৰু সন্দেহযুক্ত নাগৰিক বা মিয়াসকলৰ যি বেদখল উজনি অসমতো আগ্ৰাসন ইতিমধ্যে আৰম্ভ হৈছে, তাকে লৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা যথেষ্ট সৰব হৈ আছিল। আনহাতে সংখ্যালঘু ত্ৰাণকৰ্তাৰূপী অখিল গগৈৰ ওপৰত বিভিন্নখিনি মন্তব্য কৰি আহিছে শৃংখল চলিহাই। অৰ্থাৎ দুয়োগৰাকী নেতাৰ মাজত বাকযুদ্ধ শেহতীয়াকৈ অতি তুংগত উঠা পৰিলক্ষিত হৈছিল আৰু এই দুয়োগৰাকী নেতাৰ সংঘাতে যে এটা চূড়ান্ত ৰূপ লাভ কৰিছে, শেহতীয়া ঘটনা বুলি শেহতীয়া কথা বতৰাৰ পৰা সেই কথাই স্পষ্ট হৈ পৰিছে। আৰু কালিৰ দিনটোত যেতিয়া বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰশাসনিক সচিব শৃংখল চলিহাক এমাহৰ বিৰাম ল'বলৈ, এমাহৰ বিশ্ৰাম ল'বলৈ পৰামৰ্শ আগবঢ়ালে, এমাহৰ জিৰণি ল'বলৈ আগবঢ়ালে, পৰিয়ালক সময় দিবলৈ পৰামৰ্শ আগবঢ়ালে, সেই বিষয়টোতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে আজি এখন সংবাদমেলত ক'লে যে যদি আত্মসন্মান আছে চিৰকালৰ বাবে বীৰ লাচিত সেনা এৰিব শৃংখল চলিহাই। শেহতীয়াকৈ অখিল গগৈয়ে এই যি বেদখল কৰি অহা এই উচ্ছেদ অভিযান, এই বেদখল উচ্ছেদ অভিযান চলাই আছে ৰাজ্য চৰকাৰে, এই উচ্ছেদ অভিযানক লৈ যথেষ্ট সৰব হৈ থকা পৰিলক্ষিত হৈছিল। অখিল গগৈয়ে স্পষ্ট অভিযোগ আনিছিল যে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত একাংশ সংগঠনে উজনি অসমত উত্তেজনা বিয়পাবৰ চেষ্টা চলাই আহিছে। একাংশ চেঙেলীয়া ল'ৰাৰ কথা শুনি যাতে হিন্দু মুছলমানৰ সংঘাতত কোনেও জঁপিয়াই নপৰে, তাৰ বাবে দুদিন পূৰ্বে অখিল গগৈয়ে পৰামৰ্শ বা আহ্বান জনাইছিল ৰাইজক। অখিল গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰাৰ বাবে শিৱসাগৰত বা উজনি অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ বাবে চেষ্টা চলাই আহিছে একাংশ চেঙেলীয়া ল'ৰা বা একাংশ সংগঠনে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল অখিল গগৈয়ে আৰু সেই প্ৰসংগটো শৃংখল চলিহাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গাঁৰ ছাঁটোকে খচি পোৱা নাই শৃংখল চলিহাই। একেদৰে সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আনহাতে অখিল গগৈয়ে আজি এই প্ৰসংগতে আকৌ আৰু এটা কথা কয়, যদি আত্মসন্মান আছে তেতিয়াহ'লে চিৰকালৰ বাবে বীৰ লাচিত সেনা ত্যাগ কৰিব এৰিব শৃংখল চলিহাই। আৰু একে সময়তে শৃংখল চলিহাক উদ্দেশ্যি অখিল গগৈয়ে কৈছে যে একাংশ নেতাই আত্মসন্মানত আঘাত হানিলেও দল এৰি নিদিয়ে, কাৰণ দলত থাকি সংগঠন কৰি পৰিয়াল পোহপাল দি আহিছে। আত্মসন্মান লাগিলেও, আত্মসন্মানত আঘাত হানিলেও একাংশ নেতাই সংগঠন নেৰে, কাৰণ সংগঠন কৰিয়েই পৰিয়াল চলাই আছে। এনেধৰণৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে অখিল গগৈয়ে। আৰু একে সময়তে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰিলে, ধন্যবাদ জ্ঞাপন কৰিলে যে শৃংখল চলিহাক নাকি লগোৱাৰ বাবে। নাগৰিক সভাৰ কালি বৈঠক হৈছিল আৰু সেই বৈঠকত নাগৰিক সভাই বীৰ লাচিত সেনাৰ নেতাগৰাকীক নাকি লগোৱাৰ বাবে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলে বিধায়কগৰাকী। কি ক'লে আজিৰ সংবাদমেলত শৃংখল চলিহা সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে, শুনো আহক। বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে, এমাহৰ কাৰণে তেওঁক জিৰণি দিছে। কালি যিটো সেই প্ৰস্তাৱ আছিলে, কালি যিটো নিৰ্দেশ বীৰ লাচিত সেনাৰ,
এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলোঁ। তেখেতসকলৰ মুখ্য সচিব ৰন্টু পানীফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে, বিজেপি RSSৰ হৈ কাম কৰিছে, সেই কথাটো মই আঙুলিয়াই দিছিলোঁ। কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যিহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ল'লে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে। গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব, তেওঁক বহিষ্কাৰ কৰিবই লাগিব, কোনো ৰাস্তা নাথাকে। কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে, তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব। গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে। এইটো বাধ্য হৈ আছিলে, বীৰ লাচিত সেনা কালি আচলতে বাধ্য আছিলে যে নাগৰিক সভাই শিৱসাগৰৰ নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে বুলি যেতিয়া প্ৰস্তাৱ লৈছে, তাৰ পাছত আৰু শৃংখল চলিহাক কেতিয়াও মই ভাবোঁ যে পাৰ্টিত ৰাখিব নোৱাৰে। আৰু নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব লৈছিলে বুলি কোৱাৰ পাছত আৰু তেওঁৰ দলে, তেওঁৰ সংগঠনে শৃংখল চলিহাক আচলতে সাময়িক বিৰতি দিয়াৰ পাছত মই ভাবোঁ যে শৃংখল চলিহাই আৰু সেই সংগঠন কৰাৰ কোনো পৰিৱেশ নাথাকে। মই ভাবোঁ যে শৃংখল চলিহাৰ যদি আত্মসন্মান আছে, তেওঁ বীৰ লাচিত সেনা নিজে নিজে এৰি দিব লাগে, যদি আত্মসন্মান আছে আৰু। কিন্তু আজিকালি প্ৰব্লেম কি, সংগঠনবিলাক অকল বহুত সংগঠন দেই, চব নহয়, আৰু কিছুমান সংগঠনৰ নেতা অকল সংগঠনৰ টকাৰে চলি থাকে। মানে সংগঠনটোৱে তেওঁলোকৰ একমাত্ৰ বিজনেছ, লাইভলিহুড, জীৱন যাপন। গতিকে তেওঁলোকক মানে বহুত নিন্দা কৰিলেও, বহুত ঠেলিয়াই গতিয়ে আঁতৰাই দিলেও তেওঁলোকে মানে সেই সংগঠন এৰিব নোৱাৰে, নহ'লে পৰিয়াল চলাবলৈ দিগদাৰ। সেইকাৰণে যদি আত্মসন্মান আছে, আচলতে শৃংখল চলিহাই চিৰকালৰ কাৰণে বীৰ লাচিত সেনা এৰি দিব লাগে। বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি সেয়া আপোনালোকে শুনিলে আজি সংবাদমেলত কেনেদৰে আক্ৰমণাত্মক হৈ উঠিল এক প্ৰকাৰ শৃংখল চলিহাৰ ওপৰত বিধায়কগৰাকী। কাৰণ দুয়োগৰাকী নেতাৰ মাজত বাকযুদ্ধ চলি আহিছিল, কথাৰ কটাকটি চলি আহিছিল। আজিও সংবাদমেলত অখিল গগৈয়ে স্পষ্টকৈ উল্লেখ কৰিলে যে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত মুখ্যমন্ত্ৰীৰ সৈতে মিলি শৃংখল চলিহাই উজনি অসমত সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পোৱাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বিধায়কগৰাকী। আৰু এই প্ৰসংগতে শৃংখল চলিহাইও কৈছিল যে আমি কোনো 50-50 খেলা নাই, শিৱসাগৰত কোনো নাগৰিক সভাৰ প্ৰয়োজন নাই, যিসকলে সন্দেহ প্ৰকাশ কৰিছে সেইসকলক কাণত ধৰি আঁঠু কঢ়াই থলে সকলো সমস্যাৰ সমাধান হ'ব ইত্যাদি এই প্ৰসংগত উল্লেখ কৰিছিল শৃংখল চলিহাই। আৰু কালিৰ দিনটো শৃংখলে কৈছিল যে মুখ্যমন্ত্ৰীৰ ছাঁটোকে শৃংখল চলিহাই গছকি পোৱা নাই। গতিকে তেনেস্থলত নাগৰিক সভাক লৈ উত্তেজিত হৈ পৰিল শৃংখল চলিহা। দলে বলে ওলাই আহিল, সম্পূৰ্ণ পক্ষপাতিত্বমূলকভাৱে সেই বৈঠক অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰিলে। নিৰপেক্ষ হোৱা নাছিল, ৰাইজৰ দলৰ সভা আছিল, নাগৰিক সভা নহয়, কালি সভাখন ৰাইজৰ দলৰহে সভা আছিল, তেনে কিছু অভিযোগ উত্থাপন কৰি শৃংখল চলিহা ওলাই আহিছিল। আৰু এখন পত্ৰৰ কথা কোৱা হৈছে, শৃংখল চলিহাই কৈছে যে কাৰো প্ৰেম পত্ৰত বীৰ লাচিত সেনাক দ্বিখণ্ডিত কৰিব নোৱাৰে, সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। ব্যক্তিগত তেওঁৰ কিছু কামৰ বাবেহে তেওঁ বিশ্ৰাম ল'ব, জিৰণি ল'ব, পৰিয়ালৰ সৈতে অকণমান ফুৰিবলৈ যাব, সেইখিনি কথা উল্লেখ কৰিলে শৃংখল চলিহাই। কি কৈছিল কালি দিনটোত শৃংখল চলিহাই? তেওঁৰ বিৰুদ্ধে যি এমাহৰ বাবে দলীয় কাৰ্যকলাপৰ পৰা আঁতৰি থকাৰ নিৰ্দেশ আহিছিল, সেই প্ৰসংগত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল শৃংখল চলিহাই, আকৌ এবাৰ আগবঢ়াইছোঁ, শুনক। মই হিমন্ত বিশ্ব শৰ্মাৰ ছাঁটোও গছকি পোৱা নাই। আৰু মোক যদি কোনোবাই কয় মোৰ ঘৰ কেনেকৈ চলি আছে আপোনালোকে চাই আহিলেই হ'ব, মোক যদি কয় মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ
কাবাক ইলেকশ্যন জিকাব লৈছো মই ইলেকশ্যন জিকাব নোৱাৰো শিৱসাগৰ জনগণে জিকাব নিৰপেক্ষ হোৱা নাই কথা বতৰাবোৰ নিৰপেক্ষ হোৱা নাই সেইটো আমাৰ দল সংগঠনৰ আলোচনাৰ পিছত হ'ব সেইখিনি মই কম কিন্তু এই সভাখন নিৰপেক্ষ সভা হোৱা নাই ইয়াত এটা ৰাজনৈতিক দলৰ মানুহ বেছিকে আছে আৰু এখন এটা ৰাজনৈতিক মই সেইকাৰণে সভাৰ পৰা ওলাই আহিছো কাৰণ এটা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত এখন সভা হৈছে শিৱসাগৰত প্ৰকৃত নাগৰিক সভা হোৱা নাই স্পষ্টকে ক'বলৈ নাই আপোনালোকে ভিতৰত চালে সভা ত্যাগ কৰিছে আৰু এটা কথা শুনক নাগৰিক সভা কি হ'ব নাগৰিক সভাত সকলোৱে মন্তব্য শুনিব লাগিব এখন ৰাজনৈতিক সভাহে হৈছে আৰু সেইকাৰণে মই ত্যাগ কৰিছো আৰু প্ৰকৃত নাগৰিক সভা অনাগত দিনত শিৱসাগৰৰ জ্যেষ্ঠ মানুহখিনিয়ে দিব বুলি মই আশা ৰাখিছো আৰু সেয়া স্পষ্ট মন্তব্য শৃংখল চলিহাৰ তেওঁ কৈছে যে কোনো প্ৰেম পত্ৰই কাৰো প্ৰেম পত্ৰই এনেধৰণৰ এটা কুঅভিসন্ধি ৰচনা কৰিলেও বিল লাচিত সেনাক দ্বিখণ্ডিত কৰিব নোৱাৰে মুঠৰ ওপৰত এনেদৰেই উজনি অসমত মিয়া প্ৰীতি হওক উজনি অসমত মিয়াৰ আগ্ৰাসনে হওক এই বিষয়টো এনেদৰে শিপাই গৈছে যে সন্মুখত ২৬ৰো নিৰ্বাচন আছে গতিকে সকলোৱে এই মুহূৰ্তত তৎপৰ হৈ পৰিছে এনেসমূহ বিষয়ক লৈ আৰু বিশেষকৈ উজনি অসমৰ জনগাঁথনি যাতে কোনো পধ্যেই সলনি নহয় তাৰ প্ৰতি দল সংগঠনসমূহ ইতিমধ্যে সৰব হৈছে দল সংগঠনসমূহে ইতিমধ্যে ডেডলাইন বান্ধি দিছে ১৫ আগষ্টৰ ভিতৰত উজনি অসম এৰিব লাগিব প্ৰত্যেকজন সন্দেহযুক্ত নাগৰিকে অন্যথা পৰিণাম ভয়াৱহ হ'ব একে সময়তে মুখ্যমন্ত্ৰীয়ে কৈছে আন্দোলন কৰক কিন্তু আইন হাতত তুলি নহয় গতিকে এনেদৰে এক প্ৰকাৰ সমগ্ৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে উজনি অসম এই মুহূৰ্তত সৰব মিয়াৰ আগ্ৰাসনক লৈ মিয়া হাতা অভিযান নিজাববীয়াকৈ হাতত লৈছে ইতিমধ্যে কেইবাটাও দল সংগঠনে আৰু তাৰ মাজতে এই স্পৰ্শকাতৰ বিষয়টোক লৈ দল সংগঠনৰ নেতাৰ মুখ চুপতিয়ে এই মুহূৰ্তত উজনি অসমৰ পৰিৱেশ গৰম কৰি তোলা পৰিলক্ষিত হৈছে কি কৈছিল অখিল গগৈয়ে যদি আত্মসন্মান আছে শৃংখল চলিহাই চিৰকালৰ বাবে বিল লাচিত সেনা এৰিব লাগিব লগতে শৃংখল চলিহাৰ বিৰুদ্ধে কেন্দ্ৰীয় নেতৃত্ব গ্ৰহণ কৰা ভূমিকাক কৃতজ্ঞতা জ্ঞাপন কৰি শৃংখল চলিহাক নাকি লগোৱাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলে অখিল গগৈ আমি অখিল গগৈৰ সেই ভাষ্য আগবঢ়াই এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে অমাহৰ কাৰণে তেওঁক জিৰণি দিছে কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে কালিৰ যিটো নিৰ্দেশ বীৰ লাচিত সেনাৰ এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলোঁ তেখেতসকলৰ মুখ্য সচিব ৰমটো পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে বিজেপি আৰএছএছৰ হৈ কাম কৰিছে সেই কথাটো মই আঙুলিয়াই দিছোঁ কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যেহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ললে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব তেওঁক বহিষ্কাৰ কৰিবই লাগিব কোনো ৰাস্তা নাথাকে কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে এইটো বাধ্য হৈ আছিলে বীৰ লাচিত সেনা কালি আচলতে বাধ্য আছিলে যে নাগৰিক সভাই শিৱসাগৰৰ নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে বুলি যেতিয়া প্ৰস্তাৱ লৈছে তাৰ পাছত আৰু শৃংখল চলিহাক কেতিয়াও মই ভাবো যে পাৰ্টিত ৰাখিব নোৱাৰে আৰু নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব লৈছিলে বুলি কোৱাৰ পাছত আৰু তেওঁৰ দলে তেওঁৰ সংগঠনে শৃংখল চলিহাক আচলতে সাময়িক বিৰতি দিয়াৰ পাছত মই ভাবো যে শৃংখল চলিহাই আৰু সেই সংগঠন কৰাৰ কোনো পৰিৱেশ নাথাকে মই ভাবো যে শৃংখল চলিহাৰ যদি আত্মসন্মান আছে
তেওঁ বীৰ লাচিত সেনা নিজে নিজে এৰি দিব লাগে যদি আত্মসন্মান আছে আৰু কিন্তু আজিকালি প্ৰব্লেম কি সংগঠনবিলাক অকল বহুত সংগঠন দেই সব নহয় আৰু কিছুমান সংগঠনৰ নেতা অকল সংগঠনৰ টকাৰে চলি থাকে মানে সংগঠনটোৱে তেওঁলোকৰ একমাত্ৰ বিজনেছ লাইভলিহুড জীৱন যাপন তেওঁলোকক মানে বহুত নিন্দা কৰিলেও বহুত ঠেলিয়াই গতিয়ে আঁতৰাই দিলেও তেওঁলোকে মানে সেই সংগঠন এৰিব নোৱাৰে নহ'লে পৰিয়াল চলাবলৈ দিগদাৰ সেইকাৰণে যদি আত্মসন্মান আছে আচলতে শৃংখল চলিহাই চিৰকালৰ কাৰণে বীৰ লাচিত সেনা এৰি দিব লাগে